নমস্কাৰ, তোমালোকক মই ইয়াৰ আগৰ ভিডিঅ'ত ত্ৰিভুজ এটা গঠন কৰিব পৰা চৰ্তৰ বিষয়ে বুজাই দিছোঁ। আজি এটা উদাহৰণ লৈছোঁ, ভালকৈ বুজি পাবা। চোৱা, 7 চেণ্টিমিটাৰ, 9 চেণ্টিমিটাৰ আৰু 13 চেণ্টিমিটাৰ জোখৰ বাহুৰে এটা ত্ৰিভুজ গঠন কৰিব পাৰিনে পৰীক্ষা কৰা। চাবা, আমাক পৰীক্ষা কৰিব দিছে। আমি জানো যে ত্ৰিভুজৰ যিকোনো দুটা বাহুৰ জোখৰ সমষ্টি তৃতীয় বাহুৰ জোখতকৈ ডাঙৰ। এতিয়া আমি চাম। প্ৰথম চাবা, 7 চেণ্টিমিটাৰ যোগ 9 চেণ্টিমিটাৰ। কি পাবা? 7 চেণ্টিমিটাৰ যোগ 9 চেণ্টিমিটাৰ। চেণ্টিমিটাৰটো নিলিখিলে হ'ব বা লিখিব পাৰিবা, কোনো কথা নাই। 7 চেণ্টিমিটাৰ যোগ 9 চেণ্টিমিটাৰ সমান কি পাম আমি? 16 চেণ্টিমিটাৰ পাম। এতিয়া 16 সংখ্যাটো 13তকৈ ডাঙৰ। নেক্সট, এইবাৰ চাবা তুমি 9 চেণ্টিমিটাৰ যোগ 13 চেণ্টিমিটাৰ। 9 চেণ্টিমিটাৰ যোগ 13 চেণ্টিমিটাৰ সমান 22 চেণ্টিমিটাৰ। এতিয়া চাবা, 22 চেণ্টিমিটাৰ ডাঙৰ হ'ব কাতকৈ? 7 চেণ্টিমিটাৰতকৈ। তাৰপিছত চাবা, এইবাৰ আছে আমাৰ 13 চেণ্টিমিটাৰ আৰু 7 চেণ্টিমিটাৰ। চোৱা, 13 যোগ 7 সমান 20 পাবা। 20 চেণ্টিমিটাৰ 9 চেণ্টিমিটাৰতকৈ ডাঙৰ। গতিকে আমি গম পালোঁ বা দেখা গ'ল যে যিকোনো দুটা বাহুৰ জোখৰ সমষ্টি তৃতীয় বাহুৰ জোখতকৈ ডাঙৰ। গতিকে বাহু তিনিটাৰ জোখেৰে এটা আমি ত্ৰিভুজ গঠন কৰিব পাৰিম। বুজি পালা নিশ্চয়? গতিকে আমি বাহু তিনিটাৰ জোখেৰে এটা ত্ৰিভুজ গঠন কৰিব পাৰি। এই তিনিটা জোখেৰে আমি এটা ত্ৰিভুজ গঠন কৰিব পাৰিম। বুজি পালা নিশ্চয়? থেংক ইউ, বাই বাই।